ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ য'ত কৰ্মচাৰী শিক্ষক টিউটৰ সকলোৰে বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। দৰমহা ডিএ এৰিয়াৰ NPS, UPS, OPS টিউটৰ শিক্ষকৰ সমস্যা সমাধান কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত ডাঙৰ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ কৰ্মচাৰীসকলৰ ডিএ দিয়াৰ লগতে এৰিয়াৰ সন্দৰ্ভত অফিচিয়েল আপডেট আহি পৰিছে। শেহতীয়াভাৱে অসম চৰকাৰ বিত্ত বিভাগৰ ফালৰ পৰা 22 তাৰিখে কাৰ্যবাহী আদেশ প্ৰকাশ কৰিছে য'ত কৰ্মচাৰীসকলৰ ডিএ 3% বৃদ্ধি হৈ 58%লৈকে বৃদ্ধি হৈছে, যি অক্টোবৰ মাহৰ পৰা আপোনালোকে লাভ কৰিব। আৰু জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ এই 3 মাহৰ বকেয়া আপোনালোকে 3টা কিস্তিত লাভ কৰিব। ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী 3টা সমান কিস্তিত ডিএ এৰিয়াৰ প্ৰদান কৰিব। ইপিনে অসমত OPS পুনৰ প্ৰতিষ্ঠাৰ দাবী উঠিছে। 27 অক্টোবৰত কৰ্মচাৰী সমাজৰ ঐক্যবদ্ধ সংগ্ৰাম পুৰণি পেঞ্চন ব্যৱস্থাৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। ৰাজনৈতিক নেতা, সাংসদ, বিধায়কক দিব স্মাৰক পত্ৰ। সিদ্ধান্ত অনুসৰি নৱেম্বৰৰ দ্বিতীয় সপ্তাহত কৰ্মবিৰতি। 26 অক্টোবৰৰ পৰা অসমৰ প্ৰতিখন জিলাত জিলাভিত্তিক প্ৰতিবাদী সভা। সকলো পৰ্যায়ৰ ৰাজনৈতিক নেতা, বিধায়ক, সাংসদক স্মাৰক পত্ৰৰ লগতে OPSৰ হকে স্পষ্ট মত দিয়াৰ আহ্বান জনোৱা আৰু ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহত গুৱাহাটীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে দাবী উত্থাপন হৈছে যে বিভিন্ন বিভাগত কৰ্মৰত কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স 62 বা 65 বছৰ হোৱাৰ দৰে NPS কৰ্মচাৰীসকলৰো অৱসৰৰ বয়স 65 বছৰ কৰিবলৈ দাবী জনোৱা উচিত। লগতে দৰমহা সংশোধনী আয়োগ গঠন কৰিবলৈ দাবী উত্থাপন হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ 31 অক্টোবৰৰ ভিতৰত সচিবালয় কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ বাবে দাবী উত্থাপন হৈছে। মুখ্যমন্ত্ৰী সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী মুখ্য সচিবালয় অসম সচিবালয় সেৱা সন্থাৰ স্মাৰক পত্ৰ আৰু 31 অক্টোবৰত সমস্যা সমাধানৰ দাবী কৰিছে। সন্থাই কয় যে অৱসৰী জীৱনৰ সুৰক্ষাৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তন, OPS পুনৰ প্ৰৱৰ্তন কৰিব লাগে। লগতে আন কেতবোৰ দাবী উত্থাপন কৰিছে। ইপিনে NHMৰ কৰ্মচাৰী সন্থাৰ ধাৰাবাহিক আন্দোলনৰ হুংকাৰ। চলিত অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত চৰকাৰে দাবী পূৰণ নকৰিলে অনিৰ্দিষ্ট কাললৈ আন্দোলন কৰাৰ হুংকাৰ দিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ NHM অসমৰ কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই সংবাদমেলৰ মাধ্যমেৰে এই কথা সদৰি কৰে আৰু বিবৃতিযোগে NHMৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰকাশ কৰা মতে 2006 চনত অসমত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম হিচাপে কাম কৰি আছে। আৰম্ভণিৰে পৰা এই অভিযানত অসমৰ বৰ্তমান কৰ্মৰত প্ৰায় 20,000 কৰ্মচাৰীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ যি প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ কমোৱা, শিশুৰ মৃত্যুৰ হাৰ কমোৱাৰ লক্ষ্য লৈ এই অভিযান আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰা প্ৰায় 20টা বছৰ সমাজখনৰ সুৰক্ষা দিয়াৰ স্বাৰ্থত নিজকে উৎসৰ্গা কৰি আছে। যদিও ঠিকাভিত্তিক অন্য চৰকাৰী বিভাগৰ দৰে বিজ্ঞাপন দিয়া, সাক্ষাৎকাৰত বহা এই সকলো নিয়মৰ মাজেৰে এইসকল কৰ্মচাৰীক নিযুক্তি দিয়া হৈছিল, কিন্তু তেওঁলোকৰ দাবীসমূহ গুৰুত্ব দিয়া হোৱা নাই। আৰু এইবাৰ অক্টোবৰৰ ভিতৰত সমস্যা সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ শিক্ষক সমাজৰ বিভিন্ন সমস্যা সমাধানৰ দাবী। উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰে শিক্ষামন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হৈছে। ৰাজ্যৰ শিক্ষক সমাজৰ বিভিন্ন সমস্যাক লৈ শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ সৈতে আলোচনাত মিলিত হৈছে সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই। আৰু আলোচনাত শিক্ষামন্ত্ৰীয়ে সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। সন্থাৰ তৰফৰ পৰা এই কথা জানিবলৈ দি কোৱা হয় যে বৈঠকতে অধ্যক্ষ আৰু উপাধ্যক্ষৰ নিযুক্তি স্পষ্ট আৰু স্বচ্ছ নীতিৰে সম্পন্ন কৰাৰ দাবী সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে সহমত প্ৰকাশ কৰি সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে স্নাতকোত্তৰ শিক্ষকৰ
ষষ্ঠ শ্ৰেণীৰ পৰা পাঠদানৰ পৰিৱৰ্তে নৱম শ্ৰেণীৰ পৰা পাঠদানৰ ব্যৱস্থা কৰাৰ সন্দৰ্ভত চাকৰি সেৱা বিধিৰ সন্নিৱিষ্ট কৰাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কয়। লগতে শিক্ষকসকলৰ পে' বেণ্ডৰ সমস্যাৰ সমাধানৰ বাবে অষ্টম বেতন আয়োগৰ বিবেচনা কৰাৰ আশ্বাস দিয়ে। স্নাতকোত্তৰ শিক্ষকক গ্ৰেড 1লৈ পদোন্নতি দিয়াৰ ক্ষেত্ৰত চাকৰি সেৱা বিধি সংশোধন আৰু পদোন্নতিৰ স্পষ্ট ব্যৱস্থা সন্নিৱিষ্ট কৰাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে ইতিবাচক সঁহাৰি জনায়। লগতে স্নাতকোত্তৰ শিক্ষকসকলৰ চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধিকৰণৰ বিষয়ত আলোচনাৰ সুযোগ থকা বুলি শিক্ষামন্ত্ৰীয়ে জনায়। ২০১৩ চনত প্ৰাদেশিকৃত বিদ্যালয়ৰ খালী পদৰ দ্ৰুত নিযুক্তি দিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। অসম শিক্ষা সেৱা যোগ্যতা পৰীক্ষা নিযুক্তিৰ ক্ষেত্ৰত কৰ্মৰত শিক্ষকৰ বয়সৰ উচ্চ সীমা ৰেহাই দিয়া, লগতে আন কেইবাটাও সমস্যা সমাধানত শিক্ষামন্ত্ৰীয়ে সহমত প্ৰদান কৰিছে। ইপিনে টিউটৰ শিক্ষকসকলৰ বাবে আহিছে সুখবৰ। টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে। শেহতীয়াভাৱে টিউটৰসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম চলি আছে। ২২ অক্টোবৰ তাৰিখে নলবাৰী, গোৱালপাৰা, কামৰূপ আদি কৰি কেইবাখনো জিলাত টিউটৰসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে আৰু অতি শীঘ্ৰে এইসকল টিউটৰৰ শিক্ষকলৈ উন্নীত কৰা হ'ব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।